চেঙাৰ বান্দালিত গৰাখহনীয়া ৰোধৰ বাবে হাতে কামে লাগিব অঞ্চলবাসী। পৰিত্ৰাণ বিচাৰি সামূহিক দোৱা। খা খবৰেই নাই বিধায়ক আশ্ৰাফুল হুছেইনৰ। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বান্দালি সাপ্তাহিক বজাৰৰ বান্দালি বৰভিটা চেনিমাৰী বহৰী গুমা ফুলবাৰী আৰু তাৰাবাৰী অঞ্চলত চৰকাৰ তথা স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ কোনো খা খবৰ নোহোৱাত এইবাৰ গৰাখহনীয়া ৰোধৰ বাবে একত্ৰ হ'ল অঞ্চলবাসী। বান্দালি সাপ্তাহিক বজাৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সৰ্বসন্মতিক্ৰমে এখন শক্তিশালী কমিটি গঠন কৰি ৰাইজৰ গাঁঠিৰ ধনেৰে অনাগত দিনত গৰাখহনীয়া প্ৰতিৰোধৰ কাম হাতত লোৱা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ অন্তত বান্দালি গাঁৱৰ প্ৰায় 30 জন লোক একত্ৰ হৈ আল্লাহৰ ওচৰত দোৱা কৰে। আজি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বান্দালি সাপ্তাহিক বজাৰত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু সৰ্বসন্মতিক্ৰমে এখন কমিটি গঠন কৰা হয়। অনাগত দিনত যাতে এই বান্দালি অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব পৰা যায় তাৰ নিমিত্তে এই অঞ্চলৰ বিশেষকৈ আমাৰ এই বৃহত্তৰ অঞ্চলৰ আঞ্চলিক বেচিছ আমি বহি এই সমিতিখন গঠন কৰোঁ। এতিয়া মূল কথাটো হৈছে আমি নৈপৰীয়া ৰাইজ জন্ম লগ্নৰে পৰাই অতি দুখ আৰু কষ্টৰে আমাৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। বিভিন্ন চৰকাৰ আহিছে, চৰকাৰ গৈছে, জনপ্ৰতিনিধিসকল আহিছে, জনপ্ৰতিনিধিসকল গৈছে, আমি MLA বনাইছো, MP বনাইছো, মন্ত্ৰী বনাইছো, কিন্তু আমাৰ যি জ্বলন্ত সমস্যা সেই জ্বলন্ত সমস্যা কেৱল এয়া চেঙা সমষ্টিৰ সমস্যা নহয়, কেৱল এয়া বৰপেটা জিলাৰ সমস্যা নহয়, এয়া সমগ্ৰ অসমৰ এক জ্বলন্ত সমস্যা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যা। সেই সমস্যা আজি কবতি আমাৰ সমাধান হোৱা নাই। গতিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ এই চেঙা সমষ্টিৰ বিধায়ক মহোদয়ক মই দৃষ্টিগোচৰ কৰিছো, জিলা প্ৰশাসনক মই দৃষ্টিগোচৰ কৰিছো আৰু আমাৰ ৰাজ্য চৰকাৰক মই আহ্বান কৰিছো যে আমাৰ যি গৰাখহনীয়া সমস্যা আছে এই গৰাখহনীয়াসমূহ আপোনালোকে সমস্যা সমাধান কৰি দিয়ক। কিয়নো আপোনালোক সকলোৱে জানে যে আমাৰ ঐতিহ্যমণ্ডিত কেইবাটাও গাঁও এই গৰাখহনীয়াৰ বুকুত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত যা গৈছে। বৰ্তমান সময়ত চেনিমাৰীৰ পৰা আৰম্ভ কৰি বৰভিটাই হওক, বান্দালি হওক, বহৰীৰ সত্ৰকে আদি কৰি গুমা ফুলবাৰীয়ে হওক, আপোনাৰ ডক্টৰেশ্বৰ দেৱালয় প্ৰতি যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে। কিন্তু বিধায়ক মহোদয়ৰ কোনো কাণ সাৰ নাই, চৰকাৰৰ কোনো কাণ সাৰ নাই। বিগত কিছু সময়ত যদি চৰকাৰ প্ৰশাসনৰ মানুহ আহিছিলে তেওঁলোকে কেৱল প্ৰতিশ্ৰুতিৰে এই অঞ্চলৰ মানুহক আভুৱা ভৰিছে। গতিকে আমাক প্ৰতিশ্ৰুতি নালাগে, আমাক এতিয়া কাম লাগে। গতিকে চৰকাৰ প্ৰশাসনক আহ্বান কৰিছো যে আপোনালোকে আহি আমাৰ এই জ্বলন্ত সমস্যাখিনিক আপোনালোকে দৃষ্টিগোচৰ কৰক আৰু আমাক ইয়াৰ পৰা পৰিত্ৰাণ কৰক। যিহেতু আমি এখন সমিতি গঠন কৰিছো, এই সমিতিটোৱে এই ব্ৰহ্মপুত্ৰৰ নিচিনা এটা মহা নদীক ৰোধ কৰাটো সম্ভৱ নহয়। যিহেতু ইয়াৰ স্থানীয় ৰাইজে আগভাগ লৈছে, এই ক্ষেত্ৰত মই জিলা প্ৰশাসনক আহ্বান কৰিম, জিলা উপায়ুক্ত মহোদয়ক আহ্বান কৰিম যে আপুনি অনতি বিলম্বে এই অঞ্চলত আহি এই অঞ্চল পৰিদৰ্শন কৰি এই অঞ্চলৰ মানুহৰ ৰাইজৰ লগত মতামত কৰি আপুনি ইয়াৰ এটা উচিত ব্যৱস্থা লওক যাতে আমি গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰোঁ। অতি দুখ আৰু পৰিতাপৰ বিষয় যে বিগত 50 বছৰ অতিবাহিত হয় এই বৃহত্তৰ অঞ্চলত, অৰ্থাৎ ৰঙাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে পাজাৰভাঙা ডক্টৰেশ্বৰ মন্দিৰলৈ, বহৰীৰ পৰা আৰম্ভ কৰি বান্দালিলৈ, বান্দালিৰ পৰা আৰম্ভ কৰি বৰভিটা চেনিমাৰীলৈ এই বৃহত্তৰ এলেকাত আজি বিগত 50 বছৰে যি মানে ব্ৰহ্মপুত্ৰৰ যিটো তাণ্ডৱ, যিটো গৰাখহনীয়াৰ যিটো তাণ্ডৱ, এই তাণ্ডৱটো আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু প্ৰত্যক্ষ কৰি আমি এই বৰ্তমান যিটো নতুন প্ৰজন্ম এটা যথেষ্ট উদ্বিগ্ন প্ৰকাশ কৰিছোঁ। ইয়াত নিৰাময়ৰ কাৰণে পৰ্যায়ক্ৰমে বিভিন্ন পৰ্যায়ত প্ৰশাসনক অৱগত কৰা হৈছে। জিলা প্ৰশাসনক অৱগত কৰাৰ উপৰিও জনপ্ৰতিনিধিসকলক আমি অৱগত কৰিছোঁ। কিন্তু লক্ষ্য কৰিছোঁ যে জনপ্ৰতিনিধিবিলাকৰ যিটো আমাৰ প্ৰতি যিটো অনীহা আৰু ইয়াৰ যিটো দীৰ্ঘম্যাদী যিটো
মানে আঁচনি গ্ৰহণৰ কাৰণে যিটো তেওঁলোকে আশ্বাস, সেই আশ্বাসতে থাকি গ'ল। আমি মাজৰ পৰা দেখিবলৈ পাইছোঁ এই বিগত 2টা বছৰে প্ৰায় 2 কিলোমিটাৰ ঠাই অঞ্চল মোটামুটি আগুৰি ব্ৰহ্মপুত্ৰে গাত কৰিলে। গতিকে এই উদ্বেগজনক বিষয়টোত আমি ৰাইজে মৰ্মাহত হৈছোঁ আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজে আজি আমি একত্ৰিত হৈ ইয়াৰ প্ৰতিৰোধৰ কাৰণে আমিতো কৰিবলগীয়া একোৱেই নাই আমাৰ হাতত। গতিকে এটাই বস্তু আমি বাছি লৈছোঁ যে আমি ৰাইজৰ পুঁজিৰ ধনেৰে কোনো জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নকৰি আমি ৰাইজৰ ধনেৰে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে দুখীয়া নিচলাসকলৰ মাজৰ পৰা আমি কিছু মানে দান বৰঙণি সংগ্ৰহ কৰি সেইবিলাকৰ মাজেদি আমি অহা হয়তো এসপ্তাহৰ ভিতৰত আমি মানে হ্ৰস্বম্যাদী হওক দীৰ্ঘম্যাদী হওক কিবা এটা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। নাজানো আমি আমাৰ এই ক্ষেত্ৰত কিমানখিনি ছাকচেছ হ'ম। গতিকে আমি আশাবাদী। এই ক্ষেত্ৰত ৰাইজৰ ওপৰত তেওঁলোকে আশা নকৰি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। বৰপেটাবাসী হিচাপে এই বৃহত্তৰ অঞ্চলৰ লগত সাঙুৰি আছে আমাৰ ঐতিহ্যমণ্ডিত বহুল সত্ৰ। আমাৰ ইয়াৰ লগত জড়িত হৈ আছে আমাৰ ডক্টৰেশ্বৰ দেৱালয়। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি আমি দেখিছোঁ আজি 50-60 বছৰ আগৰ পৰাই এই ব্ৰহ্মপুত্ৰ নদীয়ে কেৱল উত্তৰ পিনে ভাঙি আছে। ব্ৰহ্মপুত্ৰ নদীয়ে ৰৌমাৰীৰ পৰা পাজাৰভাঙ্গালৈকে বহুকেইখন গাঁও চেনিমাৰী, বালিধাৰী, যাত্ৰাদিয়া, আটিয়া, বৰদিয়া, বৰভিটা এনেকৈ বহু গাঁও নদীৰ বুকুত জাহ গৈছে। আমি বহুতো চৰকাৰ গ'ল, বিভিন্ন চৰকাৰকে বিভিন্ন সময়ত আমি চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ। কোনো এখন চৰকাৰে আমাৰ এই অঞ্চলত সুৰক্ষা দিয়াৰ কাৰণে, নদীৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনো চৰকাৰ আগবাঢ়ি অহা নাই। আমি ৰাজনৈতিকভাৱেও আগবাঢ়িছোঁ, প্ৰশাসনিকভাৱেও আগবাঢ়ি গৈছোঁ, কিন্তু কোনো চাইডে আমি আগবাঢ়ি গৈ ফলৱতী হ'ব পৰা নাই। এইবেলিও যথেষ্ট পৰিমাণে নদীয়ে গৰাখহনীয়া হৈ আছে, যাৰ কাৰণে আমি কিছু সংখ্যক ৰাইজে আলোচনা বিলোচনাৰ মাধ্যমত আমি যোৱাকালি পৰহি এখন সৰু মিটিং দিছিলোঁ। সেই মিটিঙত আমাৰ ৰাইজে সঁহাৰি দিছিলে যে আমি চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগ নোলোৱাকৈ, ৰাজনৈতিক নেতাৰ পৰা কোনো সহায় সহযোগিতা নোলোৱাকৈ আমি ৰাইজে নখ জোকাৰিম আৰু ৰাইজে নখ জোকাৰিয়ে কিবা এটা কৰিম বুলি ভাবিছোঁ। যাৰ কাৰণে আজি এখন মিটিং মাতিছিলোঁ। মিটিঙত বহু মানুহ আমাৰ উপস্থিত হৈছিল। মিটিঙত আমি এখন সৰুকৈ হ'লেও কমিটি গঠন কৰিছোঁ আৰু সেই কমিটিৰ মাধ্যমত আমি এই নদীৰ গৰাহৰ পৰা যাতে আমি ৰক্ষা পাওঁ, পৰিত্ৰাণ পাওঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। আৰু এই ক্ষেত্ৰত মাত্ৰ ৰাইজৰ সহায় সহযোগিতাই লোৱা যাব, ৰাইজৰ দান বৰঙণিৰ জৰিয়তে আমি এইখিনি কৰিম। এতিয়া আল্লাহ ভৰসা কৰি আমি কামখিনি আগবাঢ়ি যাম। এতিয়া যি হয় আল্লাহৰ তৰফৰ পৰা হয়, গতিকে আমি চেষ্টাখিনি চলাই যাম। আল্লাহ যদি আমাক ৰক্ষা কৰে তাৰ ওপৰত ভৰসা ৰাখিছোঁ, আল্লাহ আমাক ৰক্ষা কৰিব বুলি, আৰু আল্লাহৰ ওপৰত শেষ ভৰসা কৰি মোৰ এই চমু বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।